3rd December 2071 আমি পাকিস্তান হেৰিয়াত সোমাইছোগৈ ৱাটাৰত ৰাতি যেতিয়া 12টা বজাৰ আগে পিছে আমাৰ মিছাইল বোট সেইখনে প্ৰথম এটেকটো কৰিছে গৈ পেলাই কৰাচিত আমাৰ নৰ্মেলি সেইখিনি সময়ত কমপ্লিট ব্লেক আউট থাকে আমি আপাৰ ডেকলৈ আহিব নোৱাৰোঁ অকল মানে ভিতৰত থাকিব লাগে আৰু তেতিয়া যেতিয়া আমাক ক'লে যে সেইটো হৈ গ'ল তেতিয়া আমাক মানে এলাউ কৰিলে ওপৰতহে চাবৰ কাৰণে তেতিয়া আমি আপাৰ ডেকত আহি চাইছোঁহি যে সঁচাকৈ একদম মানে জুই জ্বলি একদম ধ্বংস হৈছে ইণ্ডিয়া গান্ধী লগ পাই পেলাই ক'লেহি ইণ্ডিয়া গান্ধীয়ে ক'লে কি কাৰণে আহিছে আপুনি ক'লে ৱাৰত এইবাৰ আমাকো দিব লাগে চান্স ৱাৰ কৰিবলৈ নেভিক দিব লাগে কাৰণ এতিয়ালৈকে আমি ইমান বছৰ নেভিত আছোঁ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এটাও কেইবাখনো ৱাৰ হ'ল কিন্তু নেভিয়ে এখনো কৰা নাই ইণ্ডিয়া গান্ধীয়ে ক'লে ইয়েছ ভেৰি ৱেলকাম এই যুদ্ধৰ কথা আলোচনা কৰা নাই কালি এইদিনাখন মোকতো বাইদেউ সুধিছে তইতো এইবোৰ কথা মোৰ লগত আমি কেতিয়া তই কোৱা নাছিলি আজিলৈকে গম পোৱা নাই তই এতিয়া এইবোৰ কওঁতহে আমি শুনিছোঁ মই কিনো ক'ম আৰু পঢ়িলোঁ আৰু কাম এটা কৰি আহিলোঁ আৰু যুদ্ধ কৰি আহিলোঁ আৰু তাত মানে জাহাজত যেতিয়া আমাৰ মানুহবিলাকে চিনেমা চাই আছে সিহঁতক চিনেমাখনৰ মাজতে এটা ক্লিপ এটা আহে all naval sailors requested to join their ship immediately. নমস্কাৰ বহুদিনৰ পিছত পুনৰ ভডকাষ্টৰ এটা নতুন অনুষ্ঠান লৈ মই অৰূপ মৰাঙে আপোনালোকৰ ওচৰলৈ আহিছোঁ আচলতে আজিৰ যেটো বিষয় এই বিষয়টো আপোনালোকৰ ওচৰলৈ লৈ অহাৰ প্ৰধান কাৰণ হ'ল এই বিষয়টো অসমৰ প্ৰতিগৰাকী লোকে জনাটো অতিশয় প্ৰয়োজনীয় কিয়নো আমি আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ 1971 চনলৈ আমি সাধাৰণতে আমাৰ অসমীয়া সমাজত আমি যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকে সদায় আমি 1999 চনৰ যি কাৰ্গিল যুদ্ধ আছে এই যুদ্ধৰ কথাই আমি জানো বা সেই যুদ্ধৰ কথাই আমি শুনিলে অতিশয় শিহৰিত হৈ পৰোঁ কিন্তু আজিৰ দিনটোত আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 1971 চনৰ যি ভাৰত আৰু পাকিস্তানৰ মাজৰ যিখন যুদ্ধ আছিল এই যুদ্ধখনত ভাৰতীয় সেনাই কেনেদৰে তেওঁলোকে পাকিস্তানত গৈ পাকিস্তানৰ সংগোপনে ভাৰতীয় নৌসেনাই তেওঁলোকে সাৰ্জিক্যাল ষ্ট্ৰাইক কৰিছিল এই সমগ্ৰ বিষয় আজি পাতিবৰ কাৰণে এগৰাকী বীৰ যোদ্ধা এগৰাকী অসমীয়া বীৰ যোদ্ধা আজি আমাৰ মাজত উপস্থিত আছে পুনে আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ প্ৰথমতে মই আপোনাৰ নামটো জানিব বিচাৰিম মোৰ নাম কমল বৰগোহাঁই হয় মই ডিগবৈত জন্মগ্ৰহণ কৰিছিলোঁ আৰু তাতে পঢ়া শুনা কৰিলোঁ হয় আৰু তাৰ পৰাই মই পিছত যেতিয়া গম পালোঁ যে ইণ্ডিয়ান নেভিত এনেকৈ ৰিকুৱাৰমেণ্ট হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ তো মই তেতিয়া আহি পেলাই জইন কৰিলোঁ আৰু জইন কৰি পোনপ্ৰথমে মই গ'লোঁ বম্বেলৈ গ'লোঁ বম্বেত 2 মাহৰ কাৰণে আমাক এটা স্মল ট্ৰেইনিং দিছিলে মানে এইটো ৰিফ্ৰেছমেণ্ট ট্ৰেইনিং আৰু তাৰপিছত আমি গুচি গ'লোঁ জামনগৰ গুজৰাটৰ তাত আমি এটা ইনিচিয়েল ট্ৰেইনিং লৈ পেলাই আমি গুচি আহিলোঁ বিশাখাপট্টনমত জইন কৰাৰ পিছত ফেব্ৰুৱাৰী মাহত জইন কৰিছোঁ বিশাখাপট্টনমত আৰু নেভিত জইন কৰিছিলোঁ 1970 চনৰ ফেব্ৰুৱাৰীত 70 চনৰ আৰু 71 ফেব্ৰুৱাৰী মাহত মই আহি পেলাই জইন কৰিলোঁ বিশাখাপট্টনমত আমি বেছিদিন থাকিব নাপালোঁ তাতেই আমাৰ জাহাজখনৰ মানে আকৌ ৰিপেয়াৰিং কাম আছিলে মানে ৰিফিটৰ কাৰণে যাব লগা হ'ল বম্বেলৈ কাৰণ তেতিয়া এই বস্তুবিলাকৰ আমাৰ ৰিপেয়াৰিং হোৱা নাছিলে বিশাখাপট্টনমত আমি বম্বেলৈ গ'লোঁ বম্বে ৰিপেয়াৰিং কৰোঁতে সময় লাগিলে এৰাউণ্ড 5-6 মান্থ লাগি গ'ল বাই দ্যাট টাইম আমাৰ দেশত এটা হৈ গ'ল যে বাংলাদেশৰ আক্ৰমণ বা এইটো কাৰণে তেতিয়া আমাক তাত ৰাখি থ'লে ৰখাৰ পিছত যেতিয়া ডিচেম্বৰ মাহলৈকে আমি ৰ'লোঁ ডিচেম্বৰৰ 1 তাৰিখে আমাক মানে আমাৰ জাহাজখন চেল কৰিলে সেইটো আপুনি 1970 চনৰ কাহিনী 71 চনৰ 71ৰ শেষৰ ভাগৰ 71ৰ শেষৰ ভাগত ডিচেম্বৰৰ 1 তাৰিখে আমি সাগৰলৈ চেল কৰিলোঁ চেল কৰোঁতে আমি গম নাপাওঁ নৰ্মেলি আমাৰ এক্সাৰচাইজৰ কাৰণে চেল কৰে তো আমি একো ভবা নাছিলোঁ 1 তাৰিখ গ'ল 2 তাৰিখে আমাক প্ৰায় ইভিনিঙৰ সময়ত আমাৰ
কেপ্টেইন যিজন আছে কমাণ্ডিং অফিচাৰ তেওঁ গোটেই চিপছ কোম্পানীক ইনফৰ্মেশ্যন দিলে ব্ৰডকাষ্ট যোগে যে উই আৰ গোয়িং ফৰ ৱাৰ। তো ৱাৰ বুলি কোৱাৰ লগে লগে বহুত মানুহৰ হাহাকাৰ লাগিল, যিবিলাক একচুৱেলি আমাৰ নিচিনা যিবিলাক য়ং আছিলে জেনেৰেশ্যন তেওঁলোকৰ ইমান প্ৰব্লেম হোৱা নাই, একো গাত লগা নাই। সেই সময়ত আপোনাৰ বয়স কিমান আছিল? মোৰ বয়স তেতিয়া 18 বছৰ পূৰা 18 বছৰ। তেতিয়া আমাৰ একো লগা নাই, কিন্তু যিবিলাক ছিনিয়ৰ ষ্টাফ আছিলে তেওঁলোকৰ যাৰ ফেমিলি আছিলে, ফেমিলি মষ্টলি তেওঁলোকে ৰাখি, আমিতো বিশাখাপট্টনমৰ পৰা আহিছোঁ, চবৰে ফেমিলি বিশাখাপট্টনমতে আছে মষ্টলি, তেওঁলোকে অলপমান আপছেট হৈ গ'ল, ভয়ো খাইছে। তো যিখিনিয়ে ভয় খাইছে তেওঁলোকে উপায়তো নাই আৰু, জাহাজৰ পৰাতো যাব নোৱাৰে, এতিয়া অলৰেডি উই আৰ অন দ্য ডিপ চি। মানে আপোনালোকৰ প্ৰশিক্ষণ শেষ হৈছে, প্ৰশিক্ষণৰ পিছতে আপোনালোকে যুদ্ধলৈ গৈছে। হয়, সেইটো ইনিচিয়েল ট্ৰেইনিং আৰু সেইবিলাক মানে জাহাজৰ বিষয়ে এটা আণ্ডাৰষ্টেণ্ডিং দিয়াৰ পিছত। তো আমাৰ এতিয়া ছিনিয়ৰ কিছুমান আছিলে, তেওঁলোকৰ অসুবিধা হৈছিলে আৰু, কিন্তু আমাৰ তেনেকুৱা একো মনত ভাৱ হোৱা নাছিলে। আৰু আমাৰ কেপ্টেইনজন আছিলে কেপ্টেইন জেইন আছিলে, খুব ভাল মানুহ আছিলে, খুব জলি মানুহ। আৰু তেওঁ চবকে কৈছে আৰু যে আপোনালোকে চিন্তা কৰিব নালাগে, যি আপোনাৰ খোৱা বস্তু যদি আছে, চকলেট টকলেট কিবা কিবি আছে, এইবোৰ খাই মেলি এনজয় কৰক, চিন্তা কৰিব নালাগে। আমি গ'লোঁ, তাৰ সেইদিনাখনো চেল কৰিলোঁ। আমি প্ৰায় 3 ডিচেম্বৰ 2071 আমি পাকিস্তান হেৰিয়াত সোমাইছোগৈ, ৱাটাৰত। পাকিস্তান ৱাটাৰত সোমোৱাৰ পিছত মানে যিটো সাগৰীয় সীমা পাকিস্তানৰ সীমাৰ, তেতিয়ালৈকে তাহাঁতৰ যিটো ৰেডাৰ আছিলে সেইটো ইমান ইফেক্টিভ নাছিলে, বোধকৈ তেওঁলোকে কেচ কৰিব পৰা নাই, কিন্তু তেওঁলোকে একো ধৰিব পৰা নাই। আৰু আমি যেতিয়া তাত পালোগৈ, এইটো আছে এবাউট 9 নাইট হৈছে, ৰাতি। তো তেওঁলোকে আমাৰ যেতিয়া কিন্তু অলৰেডি ৱাৰ ডিক্লেয়াৰ হৈ গ'ল, থাৰ্ডতে হৈ গ'ল। আৰু আমি অকলে যোৱা নাছিলোঁ তেতিয়া, আমাৰ লগত 10খনমান জাহাজ গৈছিলে টোটেল। এখন INS দীপক গৈছিলে, আমাৰ INS কদমত গৈছিলে, আৰু আপোনাৰ এই মিছাইল বোট 4খন গৈছিলে, আৰু তেনেকৈ আৰু জাহাজ গৈছিলে, INS কিলতান, INS কাচ্চল, এনেকৈ কেইবাখনো জাহাজ 10খনমান জাহাজ গৈছিলে। পূৰা গ্ৰুপটোৱে গৈ পেলাই এটা সীমাত আমি ৰৈ গ'লোগৈ, মানে ৰৈ হোৱা নাই, পেট্ৰলিং তাতে আৰু পেট্ৰলিং কৰি আছোঁ। ৰাতি যেতিয়া 12টা বজাৰ আগে পিছে আমাৰ যিখন হেৰি আছিলে আপোনাৰ মিছাইল বোট, সেইখনে প্ৰথম এটেকটো কৰিছে গৈ পেলাই তাতে কৰাচীত কৰিছে। কৰাচী বন্দৰত নাই কৰা তেতিয়া। কৰাচীত মানে কি, কৰাচীৰ পৰা প্ৰায় 20 নটিকেল মাইল মানে আমাৰ 20 বুলি ক'লে 1.85 কিলোমিটাৰ হ'ব। 1 নটিকেল মাইল নিদি গ'লোঁ 1.85 কিলোমিটাৰ। সীমা তাৰ প্ৰায় 2 কিলোমিটাৰ। তাত তেওঁলোকৰ বেটাৰী আছিলে, যিটো বেটাৰী ডেমেজ হৈ গ'ল, সেইটো একচুৱেলি এষ্টাব্লিছ কৰিছিলে ব্ৰিটিছে। এইটো বহুত ভাল গান আছিলে তাত, কিন্তু সেইটো অপাৰেশ্যন থকাৰ আমাৰ অসুবিধা হ'লহেঁতেন। সেইটো ডেমেজ হৈ আছিলে, কাম কৰা নাছিলে পাকিস্তানৰ। সেইটোৰ পৰা কাভাৰ আপ দিবৰ কাৰণে তেওঁলোকে 2খন জাহাজ ফুল টাইম মানে হেৰি কৰি থৈছিলে, তাত পেট্ৰলিং কৰা আছিলে। তো পেট্ৰলিং কৰি থাকোঁতে আমাৰ যিখন জাহাজ গৈছিলে মিছাইল বোটে কিন্তু এটা কাম কৰিলে, তেওঁলোকে ৰৈ আছে যে জাহাজ 2খন যেতিয়া কনচাইড কৰিব একেলগে, তেতিয়াই ফায়াৰিং কৰিছে, চ' ডেট একেলগে 2খন জাহাজ ধ্বংস হৈ যাব। কাৰণ এখন আগে কৰিলে ইখনে গম পাই যাব, ইখনে গম পালে অসুবিধা হ'ব পাৰে, তেওঁলোকেও ব্লাইণ্ড ফায়াৰ কৰি দিব পাৰে। সেইকাৰণে কনচাইড হোৱাৰ লগে লগে যে কৰিলে 2খন একেলগে ধ্বংস হৈ গ'ল, আৰু লগে লগে তেওঁ বাপচ গুচি আহিলে সেইখন জাহাজ। তাৰপিছত আমাৰ আৰু এখন মিছাইল বোট, আৰু তাত কেইখনমান জাহাজ আছিলে, সেইকেইখনকো ধ্বংস কৰি পেলালে। 3 আৰু 4 অপাৰেশ্যনটো খতম হ'ল। সেইটো অপাৰেশ্যন নাম আছিলে অপাৰেশ্যন ট্ৰাইডেণ্ট, নাম দিছে এইটো অপাৰেশ্যনটোৰ নাম দিছে অপাৰেশ্যন ট্ৰাইডেণ্ট। সেইটো হৈ যোৱাৰ পিছত আমি আকৌ গুচি আহিলোঁ, ছেফ জ'নলৈ গুচি আহিলোঁ, আমাৰ নিজৰ ৱাটাৰলৈ গুচি আহিলোঁ। অহাৰ পিছত আকৌ 8 আৰু 9 তাৰিখে আকৌ আমাৰ সেইটো অপাৰেশ্যন হ'ল। এইটো গোটেই অপাৰেশ্যনটো হ'ল মানে যে আমি জাহাজকেইখনে ধ্বংস কৰিলোঁ, কিন্তু পৰ্ট হাৰ্বাৰটো এতিয়া ঠিক হৈ আছে, তো সেইটো ধ্বংস নকৰিলে নহ'ব। সেইকাৰণে 8 আৰু 9 তাৰিখে আকৌ আমি জাহাজ ফুল হেৰিয়াত আমি গুচি গ'লোঁ, আৰু একে ৰাতিহে একে অপাৰেশ্যন 8 আৰু 9টো। সেইটো আপোনাৰ জানুৱাৰী
নহয় ডিচেম্বৰ 8 আৰু 9 তাৰিখ ডিচেম্বৰ 8 আৰু 9 তাৰিখ সেইদিনাখন কি হ'ল তেতিয়া তাত তেওঁলোকৰ যিটো ষ্ট'ৰেজ টেংক আছিলে যিবিলাক ডিজেলৰ আৰু সিহঁতৰ এমুনিশ্যনৰ আৰু সিহঁতৰ ইকুইপমেণ্ট থোৱা যিবিলাক সেইবোৰ সেই গোটেইবোৰ মিছাইল বোট দি পেলাই আটাইখিনিকে ধ্বংস কৰি পেলালে একোৱে বাকী নাথাকিলে তেওঁলোকৰ হাৰ্বাৰটো মানে জাষ্ট একদম এবাণ্ডন হৈ গ'ল আৰু একো কামত নাই তাৰমানে তেনেকুৱাকৈ জ্বলি শেষ কৰি পেলালে কাৰণ আমি জ্বলাটো দেখিছোঁ আমি প্ৰায় 70 কিলোমিটাৰ দূৰত আছোঁ আমি তাৰপৰা আমি দেখিছোঁ যে জুই জ্বলিছে তেতিয়া যিখন জাহাজে কৰি আহিছে আমাৰ ওচৰলৈকে আহিছে INS কদমতৰ ওচৰলৈকে আহিছে মানে ফিল্ড ল'বৰ কাৰণে এতিয়া তাৰ যিজনে কেপ্টেইন আছিলে লেফটেনেণ্ট কমাণ্ডাৰ তেওঁ কৈছে এইখন জ্বলি আছে চক বোলে কাৰণ আমাৰ নৰ্মেলি সেইখিনি সময়ত কমপ্লিট ব্লেক আউট থাকে আমি আপাৰ ডেকলৈ আহিব নোৱাৰোঁ অকল মানে তলত থাকিব লাগে আণ্ডাৰগ্ৰাউণ্ড মানে ভিতৰত মানে আৰু নিজৰ একশ্যন ষ্টেচন বুলি কয় সেইটো কিছুমানে ছুইচ বৰ্ডত থাকিব ইঞ্জিন ৰুমত থাকিব আৰু কিছুমান সোনাৰত থাকিব কিছুমানে গানাৰীত থাকিব মানে কমপ্লিট ক্ৰুবিলাক গোটেই মানুহবিলাক নিজৰ ৱৰ্কিং ষ্টেচনত থাকিব আৰু তেতিয়া যেতিয়া আমাক ক'লে যে সেইটো হৈ গ'ল তেতিয়া আমাক মানে এলাউ কৰিলে ওপৰতহে চাবৰ কাৰণে তেতিয়া আমি আপাৰ ডেকত আহি চাইছোঁহি যে সঁচাকৈ একদম মানে জুই জ্বলি একদম ধ্বংস হৈ খতম হৈ গ'ল আৰু তাৰপিছত আমি লাহে লাহে আঁতৰি আহিলোঁ আৰু কৰাচীৰ পৰা আঁতৰি আহি আমি 14 তাৰিখে আহি পেলাই পাইছোঁহি হাৰ্বাৰ পাইছোঁহি আৰু হাৰ্বাৰ পাই আমি একো খবৰ নাপাওঁ তেতিয়া আমি হাৰ্বাৰ পাইহে গম পাইছোঁ যে আমাৰ এখন জাহাজ INS খুকৰী সেইখন মানে 9 তাৰিখে ধ্বংস হ'ল মানে আমাৰ এখন তেওঁলোকৰ পাকিস্তান ছাবমেৰিনে আমাক ধ্বংস কৰিলে সেইখন ছাবমেৰিন মানে গাজীৰ কথা কৈ আছে নাই গাজী নহয় গাজীখন হৈছে হেৰিয়াত এই বিশাখাপট্টনম এৰিয়াত এইটো মই কথা কৈ আছোঁ এতিয়া বম্বে এৰিয়াৰ কথা কৈছোঁ ৱেষ্টাৰ্ণ এৰিয়াৰ মানে আৰৱ সাগৰৰ কথা কৈ আছোঁ আৰৱ সাগৰত মানে কি হৈছিলে সেইটো কথাহে কৈ আছোঁ এতিয়া তেওঁলোকে একো গম পোৱা নাছিলে মানে আমাৰ INS ৰঞ্জিতে যে তেনেকুৱা হ'ব বুলি ৰঞ্জিত নহয় INS খুকৰী মানে ৰাতি প্ৰায় 8:45 মানত এইটো ধ্বংস কৰিলে এইটো গুজৰাটৰ পৰা 70 কিলোমিটাৰমান হ'ব তাৰমানে 40 নটিকেল মাইলৰ দূৰত মানে গমেই নাপালে উইদিন আপোনাৰ কেইমিনিটৰ ভিতৰত একদম জাহাজখন ডুবিয়ে গ'ল আৰু তাত আমাৰ মানুহ আছিলে প্ৰায় টোটেল চব মিলাই পেলাই 190 মান আছিলে অফিচাৰ্ছ এণ্ড চেইলাৰ্ছ চব মিলাই প্ৰায়বিলাকেই মানে মৰিলে কিছুমান বাচিলে আৰু কেইজনমান কিন্তু বেছিভাগেই মৰিলে আৰু তাৰ যিজন কেপ্টেইন আছিলে কেপ্টেইন মোল্লা আছিলে তেওঁ নিজেই মানে ধ্বংস কৰিলে নিজৰ মানে কেবিন বন্ধ কৰি পেলাই তেওঁ জাহাজৰ লগতে এইটো মই শুনা কথাহে দেই মই নাছিলোঁ সেইখিনি সময়ত মানে যেতিয়া জাহাজখন মানে আমাৰ জাহাজত যেতিয়া এটেক কৰা হ'ল তেখেতে নিজে কেবিনত সোমাই পেলাই তেওঁ নিজেই মানে জাহাজৰ লগতে তললৈ গুচি গ'ল সাগৰ তললৈ এইটো 9 তাৰিখ হৈছে আমি 9 তাৰিখৰ তাত আছোঁ কৰাচীত আছোঁ আহি পেলাই এইখিনি কথা মই যেতিয়া গম পাইছিলোঁ মানে এইখিনি একজেক্ট সেইটো সময়ত হৈ আছিল আমি তাত অপাৰেশ্যন কৰি থাকোঁতে আমাৰ INS খুকৰী সেইখিনি সময়তে ধ্বংস হৈছে সেইটো এটা দুখ লগা কথা আৰু এই যিটো কৰাচীৰ যিটো বন্দৰত যিটো আক্ৰমণ কৰা হৈছিল ভাৰতীয় নৌসেনাৰ ফালৰ পৰা সেইটো চাগে প্ৰথমবাৰ ভাৰতীয় নৌসেনাই মানে হয়তো ইতিহাসত প্ৰথমবাৰ ভাৰতীয় নৌসেনাই এখন দেশৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে যুদ্ধ কৰিছে হয় প্ৰথমতে 1965 আমি সৰু আছিলোঁ আমি নাজানো 65তো এলাউ কৰা নাছিলে তাৰপিছত আমাৰ যিজন আছিলে এডমিৰেল নন্দা SM নন্দা তেওঁ এবাৰ যেতিয়া তেওঁ ইন্দিৰা গান্ধী আৰু শ্বাহ মানেকছে কথা পাতিলে যে আমি এটেক কৰিম বুলি যেতিয়া তেওঁ আহিলে সেইদিনাখন দিল্লীত ইন্দিৰা গান্ধী লগ পাই পেলাই ক'লেহি ইন্দিৰা গান্ধীয়ে ক'লে কি কাৰণে আহিছে আপুনি ক'লে ৱাৰত এইবাৰ আমাকো দিব লাগে চান্স ৱাৰ কৰিবলৈ নেভিক দিব লাগে কাৰণ এতিয়ালৈকে আমি ইমান বছৰ নেভিত আছোঁ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এটাও কেইবাখনো ৱাৰ হ'ল কিন্তু নেভি এখনো কৰা নাই ইন্দিৰা গান্ধীয়ে ক'লে ইয়েছ ভেৰি ৱেলকাম
আৰু অলৰেডি ইকুইপড আছিলেই বাই ডেট টাইম ইকুইপ হৈ গ'ল আৰু মিছাইল ব'ট আহি গ'ল মানে আমাৰ ছাবমেৰিন আহি গৈছে তেতিয়ালৈকে আৰু পেটিয়া শ্বিপকেইখন আহি গ'ল ৰাছিয়াৰ পৰা চব ৰাছিয়াৰ ইকুইপমেণ্ট দেই তেতিয়া USSR আছিল নেকি তেতিয়া USSR আছিলে USSR পৰা আটাইখিনি আহি গ'ল আৰু গোটেইখিনি মানুহ ৱেল ট্ৰেইন হৈ গ'ল চিন্তা নাই তেতিয়া ইণ্ডিয়া গান্ধীয়ে ক'লে য়েছ এই তেতিয়াই এই এডমিৰেল নন্দা SM নন্দা তেওঁৰ এইটো আইডিয়া আছিলে যে এই মিছাইল ব'টকেইখনক টো কৰি লৈ যাব আৰু তেওঁ এটা কথা কৈছিলে যে জাহাজক যেতিয়া হিট কৰিব পাৰে তেতিয়াহ'লে কৰাচীৰ যিবিলাক তাহাঁতৰ ষ্ট'ৰেজ টেংক আছে ডিজেল ষ্ট'ৰেজ টেংক আছে সেইবিলাক আমি কিয় নোৱাৰিম তেতিয়া তেওঁ এইটোৱে ক'লে যে জাহাজ কৰাৰ পিছত আমি গোটেই হাৰ্বাৰটো ধ্বংস কৰিম মিছাইল দি পেলাই সেইটো তেওঁৰ মানে এইটো আইডিয়া আছিলে এডমিৰেল SM নন্দাৰ ঢুকালে আৰু সেইটো কিন্তু তেখেতৰ আইডিয়াৰ ওপৰতে এইটো গোটেই অপাৰেশ্যনটো হ'ল আৰু তেওঁক সহায় কৰিছিলে ভাইচ এডমিৰেল কোহলি তেওঁ আছিলে ৱেষ্টাৰ্ণ নেভাল কিমান বম্বেত আছিলে তেওঁ এইখিনি অপাৰেশ্যনখিনি তেওঁ মানে কণ্ট্ৰল কৰি আছিলে খুব ভাল এচিভমেণ্ট কৰিলে পিছত কোহলিও এডমিৰেল হ'ল চিফ অফ নেভেল ষ্টাফ হ'ল পিছত আৰু মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ভাৰতীয় নৌসেনাৰ ফালৰ পৰা হয়তো সেই প্ৰথমবাৰটো যুদ্ধতটো গৈছিলে আৰু হয়তো সেইটো চাগে ভাৰতীয় নৌসেনাক চাগে পাকিস্তানে চাৰ্জিকেল ষ্ট্ৰাইক কৰিবৰ কাৰণে বাধ্য কৰাইছিলে হয় প্ৰথম আক্ৰমণ পাকিস্তানৰ ফালৰ পৰা কৰা হৈছিল তেওঁলোকে আচলতে কি আমাৰ প্ৰিপেৰেশ্যনত কিমান আছিলে আমি নাজানো কিন্তু তেওঁলোকে ইমানেই প্ৰিপেৰেশ্যনত আছিলে এগ্ৰেছিভ হৈ আছিলে তেওঁলোক আমাৰ সময়ত তেওঁলোক আহি পেলাই মানে তেওঁ জাহাজ অহা নাই আণ্ডাৰগ্ৰাউণ্ড মানে যিখন ছাবমেৰিন আছে দুখন ছাবমেৰিন তেওঁলোকে অলৰেডি ৰিস্ক কৰি দিছে ইণ্ডিয়ান অ'চানত মানে আমাৰ আৰবিয়ান চিট আৰু ইফালে বে অফ বেংগলত অলৰেডি তেওঁলোক এক্সিষ্ট হৈ আছিলে আমাক কিন্তু গম পোৱা নাছিলোঁ কিন্তু ভাৰতৰ ফালৰ পৰা যে নৌসেনাৰ ফালৰ পৰা যে এইটো আক্ৰমণ চলোৱা হ'ব পাকিস্তানক বা এনেদৰে যে এটা টেকটিক্স ভাৰতীয় সেনাই যে কৰি আছে নৌসেনাই সেইটো চাগে পাকিস্তানৰ ৰেডাৰত বা তেওঁলোকৰ কোনো গম নাপায় কোনো ধৰণৰ তথ্য নাছিল ইয়াত আৰু এটা কথা আছে আমাৰ যিখিনি মানুহ গৈছিলে এই জাহাজবিলাক আনিবলৈ USSৰ পৰা তেওঁলোকৰ লেংগুৱেজটো শিকি আহিছিলে ৰাছিয়ান লেংগুৱেজ মষ্ট অফ দি পিপল দে স্প'ক অনলি ৰাছিয়ান লেংগুৱেজ সেইকাৰণে ইংলিছ আৰু হিন্দী কোৱা হ'লে সিহঁতি বুজি পালে ডিক'ড কৰিলে কিন্তু আমাৰ যিহেতু আমাৰ মানুহবিলাকে মষ্টলি যিখিনি কথা মানে কমিউনিকেটৰ তেওঁলোকে কথা পাতিছিলে ৰাছিয়ান লেংগুৱেজত ৰাছিয়ান লেংগুৱেজৰ কোড লেংগুৱেজত তেওঁলোকে কোনো পধ্যেই এইটো ডিক'ড কৰিব নোৱাৰিলে মানে ভাৰতীয় সেনাই ৰাছিয়ালৈ গৈ যিখিনি প্ৰশিক্ষণ ল'লে তেওঁলোকে ৰাছিয়াৰ যিটো লেংগুৱেজ আছিল শিকি অহাৰ পাছত আমাৰ কমিউনিকেশ্যন লেংগুৱেজ হিচাপে সেইটো ইউজ কৰাৰ কাৰণে পাকিস্তানৰ চোৱাংচোৱা বা তেওঁলোকে কোনো ধৰণৰ ডিক'ড কৰিব নোৱাৰিলে সেইটো এটা ডাঙৰ মানে কাহিনী এডভান্টেজ আছে কোনো নাজানে সেইটো কথা এইটো একদম মানে টপ চিক্ৰেট আৰু এতিয়া আমি গম পাওঁ লোৱাৰ পিছত তেনেকুৱা এটা আমাৰ মানে তাৰ পাছত যেতিয়া আপোনালোকে সেই যুদ্ধ শেষ কৰি আপোনালোকে আকৌ বোম্বাই উভতি আহিলে উভতি অহাৰ পাছত ইয়াত যেতিয়া আপোনালোকে জীৱন্ত অৱস্থাত উভতি আহিলে যুদ্ধৰ পৰা উভতি আহিছে তাৰ পাছত আপোনালোকে যেতিয়া জাহাজৰ পৰা নামি চবেই নিজকে দেখা দেখি হৈছে তাৰপিছত আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰতো খুব ভাল লাগিছে আমি খুব এনজয় কৰিছোঁ আৰু আমি যেতিয়া পালোহি ডিচেম্বৰত প্ৰায় 16 তাৰিখে আমি মানে এলং ছাইড গৈছোঁ আৰু জেটিত এলং আমি বাৰ্থিং কৰিছোঁ 16 ডিচেম্বৰৰ পৰাহে আমি মানে বাহিৰলৈ গৈছোঁ আৰু মানে সঁচাকৈ ইমান ভাল লাগিছে নহয় মানুহবিলাকে তাৰ যিখিনি মানুহ আছে মহাৰাষ্ট্ৰীয়ান বা চব তাত মিক্স মানুহ আছে গোটেইখিনি আমাক বহুত ৰেচপেক্ট দিছে চব চিনেমা হলে আমাৰ কাৰণে মানে কিছুমান টিকেট বুক কৰি থৈছে আমাৰ কাৰণে ৱাৰ হিৰোৰ কাৰণে প্ৰত্যেক জাহাজে দি দিছে 20-25টা এনেকৈ যে আপোনালোকে প্লিজ আহি পেলাই আমাৰ চিনেমাবিলাক এনজয় কৰকহি আৰু হোটেলবিলাকে এনেকৈ সংগঠন কিছুমান আছে তেওঁলোকেও বহুত আমাক আদৰণি জনাইছে এনেকুৱা হ'লগৈ আমি পিছত মানে নোযোৱা হ'লোঁ নাযাওঁ তালৈ আৰু কিমান গৈ থাকিম তেনেকুৱা ধৰণৰ মানে হৈ গৈছেগৈ ইমান আদৰণি দিছে কিন্তু সেইটো কিন্তু ক'ব লাগিব দেই
আচলতে সেইটো আদৰণি পাবৰ কাৰণে আপোনালোক যোগ্য হয় কাৰণ আপোনালোকে যিখিনি কাম কৰি আহিছে পাকিস্তানৰ সংগোপনে পাকিস্তানৰ নাকৰ তলেৰে গৈ আপোনালোকে পাকিস্তানৰ কৰাচী পোৰ্ট বা যিটো আপোনালোকে চাৰ্জিকেল ষ্ট্ৰাইক কৰিলে সাধাৰণতে চাৰ্জিকেল ষ্ট্ৰাইকৰ যিটো প্ৰসংগ আজিৰ সমাজৰ বা আজিৰ চামটোৱে বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিটো উৰি চাৰ্জিকেল ষ্ট্ৰাইক সেই বিষয়টো লৈহে চাৰ্জিকেল ষ্ট্ৰাইকটো লৈ পেলাই মানুহে খুব এৱাৰ হৈছে যে ভাৰতীয় সেনাই চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিলে পাকিস্তানত গৈ উৰি চাৰ্জিকেল ষ্ট্ৰাইক কিন্তু 1971 চনতো যে ভাৰতীয় নৌ সেনাই ইন্দিৰা গান্ধীৰ নেতৃত্বত যে চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল সেইটো কিন্তু প্ৰথমবাৰ চাগে সেইটো প্ৰথমবাৰেই হৈছে প্ৰথমবাৰেই কাৰণ কোনো তেতিয়া আচলতে কমিউনিকেশ্যনটো নাছিলে আমাৰ তেনেকুৱা আৰু যিখিনি আছিলে চব আমাৰ ভাইবেল বা ৰিটেন কমিউনিকেশ্যনেই আছিলে অন্যটো একো নাছিলে সেইকাৰণে ব্ৰডকাষ্ট নহ'ল তেতিয়া আজিৰ দৰে ইমান আৰু ছ'চিয়েল মিডিয়া বা টিভি তেনেধৰণৰ প্ৰসংগ নাছিলে আৰু সেইটো কাৰণে বিষয়টো মানে আজি সময়ত যদি এই যিটো কাম আপোনালোকে 1971 চনত কৰিছিল সেই কামটো যদি আপোনালোকে 2024 বা 2025 কৰিলেহেঁতেন তেতিয়াহ'লেতো আজি কিমান ডাঙৰ এটা চেলিব্ৰেশ্যন গোটেই সমগ্ৰ ভাৰতে কৰিলে হয় আৰু যেই নহওক সেইটো সময়ত আপোনালোকে যিখিনি কাম কৰিছিল আপুনি প্ৰথম অৱস্থাত যিহেতু আপুনি প্ৰশিক্ষণ ল'লে প্ৰশিক্ষণৰ পৰা পোনে আপুনি যুদ্ধলৈ গৈছে কিন্তু যুদ্ধলৈ যাওঁতেতো আপোনালোকতো কোৱা নাই ইয়াতেতো কোৱা নাই যে আমি যুদ্ধলৈ গৈ আছোঁ কোৱা নাই আপোনালোক সাগৰৰ মাজত গৈ গৈছে তে সেই প্ৰচেছটো কেনেকুৱা আছিল আপোনালোকৰ সেইটো প্ৰচেছ আচলতে তেনেকুৱাই নেকি তেওঁলোকৰ যে কথাবিলাক ডিছক্ল'জ কৰি নিদিয়ে ষ্টাৰ্টিঙতে আৰু সেইদিনাখন কি হ'ল তাৰ আগদিনাখন যেতিয়া আমাৰ চেলিং কৰিছে 1 তাৰিখে সেই তাৰ আগদিনাখন মানে তাত মানে জাহাজত যেতিয়া আমাৰ মানুহবিলাকে চিনেমা চাই আছে সিহঁতক চিনেমাখনৰ মাজতে এটা ক্লিপ এটা আহে অল নেভেল চেইলাৰ্ছ ৰিকুৱেষ্টেড টু জইন দেয়াৰ শ্বিপ ইমিডিয়েটলি মানে সেই সময়ত সেই পৰ্যায়টোত চিনেমা চিনেমা মষ্টলি মানুহবিলাকে চিনেমাই চায় তাত এণ্টাৰটেইনমেণ্ট একোৱেই নাই আৰু চিনেমা চাবলৈ যায় তো চিনেমা হলতে এইটো ওলাইছে আমাৰ কিছুমান মই যেনিবা জাহাজতে আছিলোঁ আমাৰ কিছুমান মানুহ বাহিৰত আছিলে ফুৰিবলৈ গৈছিলে চিনেমা চাইছিলে আৰে মই সুধিছোঁ আৰে তোমালোকৰ कैसे मालूम पड़ा नहीं वो क्लिप आया ना उधर सिनेमा हॉल में सिनेमा क्लिप आया है तो हम इसीलिए वापस आ गया কাৰণ সেইটো এটা মানে কি হৈছে সেইটো বাহিৰৰ মানে বেলেগ মানুহে চালেও গম নাপাব এতিয়া মই নেভিত আছোঁ আপুনি নেভিত আছে আমি চিনেমাৰ মাজত সেই ক্লিপটো অহাৰ লগে লগে গম পাম মই যিহেতু নেভিৰ মানুহ মোক জইন কৰিবৰ কাৰণে চিনেমাৰ মাজতে এটা হিণ্ট এটা দিছে যে যোগদান কৰিব লাগে যুদ্ধ সেই কথা নাই এনেই আৰু লিখি দিছে আৰু ইউ আৰ ৰিকুৱাৰ্ড টু জইন ৰিপৰ্ট টু শ্বিপ ইমিডিয়েটলি চিনেমা বাদ দি পেলাই আমি যিখিনি মানুহ চাই আছিলে তেওঁলোক আহি গ'ল আৰু কিছুমানে আমাৰ ক্লাব এটা আছে সেই ক্লাবত এনেই খাবলৈ যায় হুইস্কি খাবলৈ যায় তাতো সিহঁতক ক'লে যে এইকেইখন জাহাজ নাম কৈ দিছে এইকেইখন জাহাজত যিমান মানুহ আছে আপোনালোকে ইমিডিয়েটলি যাওক জাহাজত ৰিপৰ্ট কৰকগৈ সেইকাৰণে এজনো মানুহ মিছ হোৱা নাই প্ৰত্যেকজন মানুহেই জাহাজত গ'ল আৰু তেতিয়া জাহাজ চেল কৰিছে চব মানুহ যোৱাৰ পিছত সেইটো এটা ইম্পৰ্টেণ্ট এটা ইভেণ্ট আৰু সেই সময়ত যিহেতু আপুনি আজি আমাৰ মাজত আপুনি আছে কিন্তু মই জনাত আৰু বহুকেইগৰাকী অসমৰ পৰা একেটা সময়তে সেই যুদ্ধলৈ যোৱা বা সেই সময়ছোৱাত অসমৰ পৰা আছিল মই যদি তেওঁলোকৰ নাম আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰোঁ হয় আমাৰ এজন তেওঁ আজি মোক ফোন কৰিছে তেওঁ আজিও মানে শিৱসাগৰ ডিমৌত যিটো আছে হস্পিটেল কি হস্পিটেল নামটো কৈছিলে সেই হস্পিটেলত তেওঁ এতিয়া মানে চেকআপ কৰি আছে তেওঁৰ নাম সিদ্ধেশ্বৰ দিহিঙীয়া তেওঁ কমিউনিকেটৰ আছিলে আৰু তেওঁ বহুত কথাই জানে তেওঁক মাতিছিলোঁ মই তেওঁ কৈছে গোহাঁই মই বেমাৰ আছে মই খুব মনটো আছিলে মোৰ কিন্তু মই আহিব নোৱাৰোঁ মোৰো ৱাইফ আৰু মোৰ ৱাইফৰো মানে বেমাৰ আমি দুয়োটা বেমাৰ বুঢ়া বুঢ়ী আৰু তেওঁ দুজনী ছোৱালী বাহিৰত থাকে এজনী থাকে পোলেণ্ডত এজনী গুৱাহাটীত চাকৰি কৰে মই কোনো পধ্যে আহিব নোৱাৰোঁ আজিও মোক ফোন কৰি কৈছে আমি এটা চেকআপত আছোঁ এতিয়া তেওঁ কিন্তু বহুত কথাই জানিছিলে কাৰণ তেওঁ এক্টিভ সেই জাহাজত মানে মিছাইল বৰ্ডত তেওঁ চাকৰি কৰিছিলে আৰু তেওঁ গৈছে একদম ফায়াৰিঙত তেওঁ আছে তেওঁ থকা হ'লে আপোনাক পূৰা ক'ব পাৰিলেহেঁতেন মিছাইলটো কিমান ডাঙৰ কিমান ওজন কিমান দীঘল মিছাইলবোৰ ক'ত ষ্ট'ৰিং কৰি থয় গোটেইখিনি কথা তেওঁ ক'ব পাৰিলেহেঁতেন কিন্তু তেওঁ এতিয়া মানে আহিব নোৱাৰে তেওঁ ইমান দূৰ ট্ৰেভেল কৰি আহিব নোৱাৰে তেওঁ থাকে
বোকাখাটত কি বুলি কয় বকথাত থাকে বকথাত থাকে আৰু সিদ্ধেশ্বৰ দিহিঙীয়া এজন হ'ল এগৰাকী লক্ষী গগৈ আৰু এজন এই যিজন আহিছিলে আপোনাৰ বৰগোহাঁই গিৰীশ চন্দ্ৰ বৰগোহাঁই আৰু কেইজনমান আছে তেওঁলোক যথেষ্ট বয়স হৈছে এজন আছে গগৈ বুলি ভুৱন গগৈ তেওঁক মতা হৈছিলে তেওঁ কৈছে মই নোৱাৰিম যাব তাৰপিছত আৰু এজন ছাবমেৰিনৰ এজন আছে তেওঁ যথেষ্ট বুঢ়া বয়স হৈছে আমাতকৈ বহুত ছিনিয়ৰ তেওঁক কৈছিলে নে নাজানো মই ইয়াক কৈছিলোঁ তুমি ক'বাচোন বাৰু গগৈক কৈছিলোঁ লক্ষী গগৈ তেওঁক কণ্টেক্ট নম্বৰ বিচাৰি নাপালে তো তেওঁ শিৱসাগৰ মানে যোৰহাটৰ ক'ৰবাত থাকে একজেক্টলি মই নাজানো সেইজন বহুত ছিনিয়ৰ তেওঁ আছিলে জাহাজত আৰু কোনোবা আছিলে যদি মই নাজানো তেতিয়া কাৰণ কথা হৈছে কি মই বিশাখাপট্টনমত আছিলোঁ আৰু বম্বেৰ মানুহখিনিৰ লগত মই অসমীয়া মানুহ মই চিনি নাপাওঁ গ'লোঁ তাত তেতিয়া তাত মোবাইল চিষ্টেম নাই একো নাই আৰু মই কাকো লগ পোৱা নাই গোটেই 10 বছৰ চাকৰিত মই কিন্তু এজনো অসমীয়া মানুহ লগ নাপালোঁ অসমীয়া মানুহ নাই এজন আছিলে ষ্ট'ৰত কাম কৰিছিলে তেওঁ দিহিঙীয়া বুলি তেওঁ কিন্তু ঢুকালে তেওঁ তাৰপিছত আহি পেলাই তেওঁ এই নেপকোত চাকৰি কৰিছিলে নেপকোত তাৰপিছত গুৱাহাটীতে ঢুকালে সেইজনো নাই মানে আমি আছে যদিও হয়তো আৰু 6, 7, 8জন 10জন মেক্সিমাম আছে যদি মই নাজানো কিন্তু মই জনাত এই 6-7জনটো আছে জীয়াই আছে এতিয়াও নিশ্চয় আমি পৰ্যায়ক্ৰমে সেই গোটেইকেইগৰাকী যি ব্যক্তি আছিল গোটেইকেইগৰাকী যি যোদ্ধা আছিল বীৰ যোদ্ধা যিকেইগৰাকীৰ বলত আচলতে আপোনালোকতো আছিলে অসমীয়া যিকেইগৰাকী যোদ্ধা আৰু সমগ্ৰ ভাৰতত বহু মানে যোদ্ধা আছিল সেই সমগ্ৰ সেই যুদ্ধখনৰ পাছত পৰ্যায়ক্ৰমে লাহে লাহে পাকিস্তানৰ পৰা বিচ্ছিন্ন হ'ল বাংলাদেশ আৰু তেনেদৰে জন্ম হ'ল বাংলাদেশ আৰু যিহেতু বাংলাদেশৰ প্ৰসংগটো আজিৰ সময়ত আজিৰ ডেটত যদি চোৱা যায় তেনেহ'লে শ্বেখ মুজিবুৰ ৰহমানে বাংলাদেশ জন্ম দিছিল তেওঁ প্ৰথম বাংলাদেশৰ জন্মদাতা ইন্দিৰা গান্ধীয়ে যি যুদ্ধ পাকিস্তানৰ সৈতে যুদ্ধৰ পিছতে বাংলাদেশৰ জন্ম হ'ল তাৰপিছত শ্বেখ মুজিবুৰ ৰহমানৰ জীয়ৰী শ্বেখ হাছিনা আজি যিহেতু বাংলাদেশৰ পৰা নিজে এগৰাকী পলাতক প্ৰধানমন্ত্ৰী কিন্তু মই জনাত শ্বেখ হাছিনাৰ তেখেত চৰকাৰত থকা সময়ত যিকেইগৰাকী বীৰ যোদ্ধা আছিল 1971 চনত যিয়ে ভাৰতৰ হৈ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল এই সমগ্ৰ সকলোকে যিসকল বৰ্তমান সময়লৈকে আছে তেওঁলোকক একত্ৰিত কৰি বাংলাদেশলৈ তেওঁলোকক আমন্ত্ৰণ কৰিছিল এটা বিশেষ সম্বোধনাৰ কাৰণে সেই বিষয়টো অলপ কওকচোন সেইটো কি আমাক মানে আমাৰ যিখন ইয়াতে জিলা সৈনিক বৰ্ডৰ আছে তেওঁলোকে আমালৈ খবৰ কৰিলে আপোনালোকৰ পাছপোৰ্ট নম্বৰ এইবোৰ চব দি দিয়ক যাতে আমি সেইটো কৰিব পাৰোঁ যাতে আমি এইটো পাছপোৰ্ট ভিজা টিজা বনাব পাৰোঁ সেইখিনি লাগে বুলি ক'লে তেতিয়া আমি চবখিনি দিলোঁ দিয়াৰ পিছত কেইদিনমানৰ পিছতে এইটো গণ্ডগোলটো হ'ল তেওঁলোকৰ তাৰপিছত আৰু শ্বেখ হাছিনাই নিজেই আমাৰ দেশলৈ গুচি আহিব লগা হ'ল নহ'লে তেওঁ খুব ইচ্ছা আছিলে যিমানখিনি আমাৰ মানে 71ৰ ৱাৰৰ হিৰো আছিলে গোটেইখিনিক তেওঁ সম্বৰ্ধনা জনাব খুজিছিলে বাংলাদেশক ঢাকাত মানে অকল মোকেই নহয় মই আৰু ৱাইফ দুজনকে মানে পৰিয়াল নহয় হাজবেণ্ড এণ্ড ৱাইফ কাৰণ আমাৰ দুজনেৰে লৈছিলে পাছপোৰ্ট নম্বৰবিলাক সেইবোৰ লৈ পেলাই চব হেৰি কৰিছিলে এপ্ৰুভ হৈ গ'ল আৰু কিন্তু পিছত এই ঘটনাটো হৈ গ'ল বাংলাদেশৰ আৰু এটা কথা মই বাংলাদেশৰ প্ৰসংগটো যাম আজিৰ সাম্প্ৰতিক সময়ৰ পৰিস্থিতিক লৈ আপোনাৰ পৰা বাংলাদেশৰ কিছু এটা মতামত আপোনাৰ পৰা জানিম কিন্তু তাৰ পূৰ্বে মই আৰু এটা কথা শুনিছোঁ যিটো কথা অফ কেমেৰাত শুনিছোঁ বা কৈছে যে আপোনালোকে যেতিয়া তাৰ পৰা যুদ্ধত উভতি আহিছিল পাকিস্তানৰ আপোনালোকে কৰাচী পৰ্টটো ধ্বংস কৰি বা পাকিস্তানৰ যি হাৰ্বাৰ যি আছিল সেই ধ্বংস কৰাৰ পিছত আপোনালোকে যেতিয়া পাকিস্তানৰ যিটো জলসীমা আছিল জলসীমাৰ ভিতৰত আপোনালোকে এখন পাকিস্তানী জাহাজত আপোনালোক শুন পাইছিল আচলতে সেই প্ৰসংগটো কওকচোন সেইটো এটা খুব ইণ্টাৰেষ্টিং কাহিনী আমি আমাৰ কি হ'ল জাহাজখন দেখিলোঁ যেতিয়া আমাৰ যে এখন পাকিস্তানী জাহাজ মাৰ্চেণ্ট শ্বিপ ডাউট হ'ল মাছমৰীয়া জাহাজ বুলি নহয় বহুত ডাঙৰ জাহাজ এখন বহুত ডাঙৰ জাহাজ তেওঁলোকে পাকিস্তানৰ কাৰণে আৰ্মছ এমুনিশ্যন আৰু কিবা কিবি আনিছে নেকি সেইটো সংক্ৰান্ততে আমি তেওঁলোকক চাৰ্চ কৰিলোঁ ৰ'লে তেতিয়া আমাৰ পৰা এটা টীম গ'ল আমাৰ জাহাজৰ পৰা মই যোৱা নাই সেইটো আমাৰ জলসীমাত নে পাকিস্তানৰ জলসীমাত সেইটো পাকিস্তানৰ জলসীমাত তাতেই তাহাঁতৰতো একো নাইকিয়া হৈ গ'ল তাহাঁতৰ একোৱেই নাই জাহাজো নাই আৰু পৰ্ট তাহাঁতৰ হাৰ্বাৰ শেষ কমিউনিকেশ্যন কৰিবৰ কাৰণে গোটেইখিনি অলৰেডি আপোনালোকে শেষে কৰি থৈ আহিছোঁ
তো আমি তাহাঁতৰ পানীতে আমি ভালকৈ তাহাঁতক ধৰি পেলাই তাহাঁতৰ যিজন মানে কেপ্টেইন আছিলে সেইখন জাহাজৰ তেওঁক ৰখাই আমাৰ পৰা টিম গ'ল মানে বন্ধুক লৈ গৈছে আৰু লৈ পেলাই তেওঁলোকক গোটেই জাহাজখন চেক কৰিলে তেনেকুৱা যিটো ভাবিছিলোঁ আমি সেইটো নাই একো নাই খালি স্মাগলিঙৰ কাৰণে সোণ নিছিলে তেওঁলোকে তাৰমানে এইটো ক'ৰ পৰা আনিছিলে কেনেকৈ আনিছিলে কাক পাকিস্তানত কক দিবলৈ নিছিলে আমি নাজানো আৰু কেপ্টেইনে তেনেকৈ আমাক তেনেকৈ জনোৱা নাই সেই গোটেইখিনি কিন্তু আমি কেপচাৰ কৰি লৈ গুচি আহি পেলাই সেইখিনি আমি ইণ্ডিয়ান গভৰ্ণমেণ্টক হেণ্ড অভাৰ কৰি দিলোঁ সেইখিনি কিমানমান সোণ আছিল আমি তেনেকৈ নাজানিছিলোঁ তেতিয়া কিন্তু যেতিয়া টাইমছ অফ ইণ্ডিয়াত প্ৰায় বহুত দিনৰ পিছত এইটো ওলাইছে আৰু কাৰণ এইখিনি ওলোৱাৰ আগতে গোটেই চেকআপ হয়তো যেতিয়া ৰিপৰ্টটো ওলাইছে এইটো চামহুৱেৰ ডিচেম্বৰ নহয় কিন্তু জানুৱাৰীতহে ওলাইছে মানে ডিচেম্বৰত আপোনালোকে অলৰেডি সেইটো চিটুৱেশ্যনত আছিল আৰু জানুৱাৰীত বোধ কৰোঁ কোনোবা এটা দিনত 72 হ'ব আৰু 72 জানুৱাৰীত কোনোবা এটা দিনত এই পেপাৰটো ওলাইছিলে যে ইণ্ডিয়ান নেভি ইমানখিনি সোণ মানে পাকিস্তানৰ জাহাজৰ পৰা কেপচাৰ কৰি পেলাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক হেণ্ড অভাৰ কৰিলে তাতে লিখা আছিলে নোট এটা ইট ইজ নিয়াৰলি 64 নে 65 ক্ৰ'ৰ্ছ ৰুপিজৰ তাৰমানে ভেলু মানে সোণ আৰু সোণবিলাক আছিলে 10 গ্ৰামৰ 10 গ্ৰাম এটা বিস্কিট নাই 10 তোলা মই দেখিছোঁ 10 তোলা আমি গন্তি কৰিছোঁ এটাকৈ আমাৰ এটা টিম দি দিছে এইখিনি মানুহক এইখিনিত গন্তি কৰ বিস্কুট ডাঙৰ হেৰি ব্ৰিক নহয় অকল বিস্কিটহে 10 তোলা বিস্কিটহে এইবোৰ আমি খুলি চব গন্তি কৰি ইমান হ'ল চবৰে বহুত মানুহক দিছে আৰু বহুত কিমান কিলোমান আছিল বাৰু ইমান নাজানো দেই নাই একো আইডিয়া নাই তেতিয়া আমাৰ ওজন কৰা একো হেৰি নাই সুবিধা নাই জাহাজত আমি খালি গন্তি কৰিলোঁ কিমান আছে কোনোবাই 1,500 গন্তি কৰি কৈছে মোৰ ভাগত 1,500 মই গন্তি কৰিলোঁ এইখিনি কোনোবাই 1,000 গন্তি কৰিলে কোনোবাই কিমান কৰিলে তেনেকৈ দি দিলে আৰু গোটেইখিনি লৈ পেলাই কেপ্টেইনে নিজৰ জিম্মাত লৈ পেলাই যেতিয়া আমি হাৰবাৰ পালোগৈ বম্বেত এইখিনি কাষ্টমছক মাতি আনি পেলাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক হেণ্ড অভাৰ কৰিছে সিমানখিনিলৈকে আমি জানো তো 1971 চনত 65 নিয়েৰ এবাউট 64 to 65 কোটি টকাৰ যদি গ'ল্ড আছিল আৰু যি 2025ত সেই গ'ল্ডৰ ভেলুৱেশ্যন যদি কৰা যায় সেইখিনি গ'ল্ডৰটো প্ৰাইচটোতো বহুত ওপৰলৈ যাব বহুত ওপৰলৈ হ'ব মানে সেইটো আপোনাৰ যিটো 65 ক্ৰ'ৰ আছিল সেইটো মষ্ট প্ৰবেবলি চাগে আজিৰ সময়ত চাগে এতিয়া সোণৰ যদি 10 গ্ৰাম আজিৰ ডেটত 84 81 এনেকুৱা ধৰণৰ চলি আছে আৰু সেইটো সময়ত আপোনালোকে 64 ক্ৰ'ৰৰ যদি গ'ল্ড ভাৰতলৈ লৈ আহিছে সেইটো এটা এচিভমেণ্ট আৰু সেইটো এটা ডাঙৰ এচিভমেণ্ট আৰু তাৰ পাছত আপোনালোকে পৰ্যায়ক্ৰমে সেই সোণখিনি ভাৰত চৰকাৰক আপোনালোকে সেই কথা হেণ্ড অভাৰ কৰি দিছে হয় আৰু এতিয়া মই বাংলাদেশৰ প্ৰসংগটোলৈ আহিলোঁ যিহেতু আপোনালোকে গোটেই প্ৰসংগটো যদি বুৰঞ্জী যদি তাৰ যদি হিষ্ট্ৰীটো চোৱা যায় হয়তো মোতকৈ বেছি আপোনালোকে বেছি ভালকৈ জানিব কিয়নো সেই পৰ্যায়ত আপোনালোকে নিজেই একোগৰাকী সফল ডেকা বা আপোনালোকে নিজেই সেই পৰিস্থিতিৰ সৈতে মুখামুখি হৈছিল যিহেতু আমি আজিৰ সময়ত আমি কিতাপে পত্ৰই বা বিভিন্ন ধৰণৰ চ'ৰ্চতে আমি সেইবিলাক চাওঁ তো সেই সময়ত যেতিয়া বাংলাদেশ যেতিয়া পাকিস্তানৰ যেতিয়া অংশ আছিল বাংলাদেশ তো তেওঁলোকৰ ওপৰত এইফালৰ যিখিনি আছিল মুছলমান তেওঁলোকৰ ওপৰত অতি অত্যাচাৰ চলোৱা হৈছিল আনকি শ্বেখ মুজিবুৰ চৰকাৰে তেওঁলোকে চৰকাৰ গঠনৰ কৰিবৰ কাৰণে মেজৰিটি লাভ কৰাৰ পাছতো তেওঁলোকৰ চৰকাৰক ভংগ কৰি দিয়া আছিল ইফালৰ পাকিস্তানৰখিনিয়ে আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল পাকিস্তানী সেনাই গৈ পাকিস্তানৰ এটা পাৰ্টক তেওঁলোকৰ সেনাই গৈ এইটো পাৰ্টত তেওঁলোকে অত্যাচাৰ চলোৱাৰ পিছত লাহে লাহে যিটো ইলিগেল ইমিগ্ৰেশ্যন আছিল সেইটো অসমলৈ সোমাব ধৰিলে উত্তৰ পূৰ্বলৈ সোমাব ধৰিলে ভাৰতলৈ সোমাব ধৰিলে আৰু তাৰ পাছত পৰ্যায়ক্ৰমে উপায়হীন হৈ ইন্দিৰা গান্ধীয়ে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে কিন্তু সেই বাংলাদেশক আপোনালোকে আৰু এটা কথা আছে হয় ইন্দিৰা গান্ধীয়ে এইটো কাৰণে কৰিলে লগতে যে আমি যদি বাংলাদেশখন গঠন কৰি দিওঁ তেতিয়াহ'লে ইষ্টাৰ্ণ পাৰ্টটোত আমাৰ ইমান প্ৰব্লেম নাথাকিব অকল ৱেষ্টাৰ্ণ পাৰ্টত আমি মানে পাকিস্তানৰ লগত হেৰি কৰি থাকিম নহ'লে পাকিস্তানৰ লগত পাকিস্তান তাতো সিফালেও কৰিব মানুহ ডেপ্লয় কৰিব লাগিব এইফালে চীনততো আছেই তাৰপিছত আকৌ এই ইষ্ট পাকিস্তানৰ কাৰণে এইফালেও আমাৰ সৈন্য সামন্ত ডেপ্লয় কৰিব লাগে যদি আমাৰ এখন যদি ফ্ৰেণ্ড দেশ হৈ যায় আমি যদি বাংলাদেশ বনাই দিওঁ শ্বেখ মুজিবুৰ ৰহমানে এতিয়া আমাৰ লগত দুষ্টি হ'ব তেতিয়াহ'লে তেওঁলোকে আমাৰ সিমান
ৱাৰ তাতে মানে একো নাথাকে আৰু সেইটো এটা পইণ্ট আছিলে তেওঁৰ সেইটো এটা পইণ্ট আছিল মানে পাকিস্তান বুলি ক'বলৈ গ'লে যদি সেই পাৰ্টটোক যদি আমি ছেপাৰেট কৰি দিওঁ তেতিয়াহ'লে আৰু শ্বেখ মুজিবুৰ যিহেতু ছেপাৰেট কৰিবৰ কাৰণেতো ডাইৰেক্টটো ইনভলভমেণ্ট ইণ্ডিয়াই থাকিব লাগিব আৰু ইণ্ডিয়াই যদি ছেপাৰেশ্যনটো কৰি দিয়ে তো শ্বেখ মুজিবুৰ ৰহমানটো ইণ্ডিয়াৰ পক্ষতে থাকিব যিহেতু ইণ্ডিয়াই তেওঁলোকক ভাগ কৰি দিছে পাকিস্তানৰ পৰা আৰু সেইফালৰ পৰা চাবলৈ সৈন্য সমান্তৰ ক্ষেত্ৰতো চাবলৈ গ'লে সীমান্তৰ ক্ষেত্ৰতো চাবলৈ গ'লে তো ক'ৰবাত মানে ভাৰত চৰকাৰৰ কিবা এটা সহায় হ'ব বুলি সেইটো এটা পইণ্ট আছিলে হয় কিন্তু আজিৰ পৰ্যায়ক্ৰমে সেই যিটো বাংলাদেশখন আপোনালোকে ডিভাইড কৰিবৰ কাৰণে আপোনালোকে বাংলাদেশ পাকিস্তানৰ পৰা ফালৰি কাটি আনিবৰ কাৰণে ইমান কষ্ট কৰিলে ইমান যুদ্ধ বিগ্ৰহ কৰিলে পাকিস্তানৰ সৈতে তাৰপাছত বাংলাদেশ ছেপাৰেট হ'ল বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰ হ'ল নিজৰ চৰকাৰ আছে নিজৰ দেশ আছে নিজৰ সংবিধান আছে কিন্তু আজিৰ সময়ত যদি চোৱা যায় মানে 2000 শ্বেখ হাছিনা বাংলাদেশীৰ পলায়ন কৰাৰ পাছত আজিৰ বাংলাদেশৰ পৰিস্থিতিটো আপোনালোকে হয়তো খবৰত পাইছে আজিৰ সময়ত যিটো আপোনাৰ ইউনিছৰ যিগৰাকী নতুনকৈ প্ৰধানমন্ত্ৰী অন্তৰ্বৰ্তীকালীন যিগৰাকী প্ৰধানমন্ত্ৰী আছে তেখেতৰ নেতৃত্বত যি সময়ত আজি বাংলাদেশৰ হিন্দুৰ ওপৰতে অত্যাচাৰ হওক বা আমাৰ ভাৰতৰ ওপৰত যেনেধৰণৰ এটা তেওঁলোকে আক্ৰোশ মনোভাৱ আজিৰ দিনটোত লৈছে সেইখিনিক লৈ আপুনি কি বুলি ভাবে সেইখিনি কৰা আচলতে সেইটো মই যিখিনি শুনিছোঁ পঢ়িছোঁ মোৰ বেয়া লাগে যে যিখিনি মানুহক আমি তেওঁলোকৰ এসময়ত পাকিস্তানে তেওঁলোকৰ ভাষাটো লৈ ল'ব খুজিছিলে বঙালী ভাষা নহয় তাত মানে উৰ্দু ভাষা দিবলৈ খুজিছিলে চেষ্টা কৰিছিলে সেইটো এটা দবাব আছিলে তেওঁলোকৰ একটো মুজিবুৰক প্ৰাইম মিনিষ্টাৰ নিদিলে প্লাছ কৈছে তহঁতৰ অফিচিয়েল লেংগুৱেজটো বঙালী নহ'ব এইটো উৰ্দু হ'ব মানে তেওঁলোকৰ ভাষাটো মানে সেইটো থাপি দিব বিচাৰিছিলে সিমানখিনি এটা পিছত আমি তেওঁলোকক এটা ৰাহি দিলোঁ এখন দেশ ছেপাৰেট কৰি দিলোঁ তাৰপিছত তেওঁলোকে যিটো কয় উপকাৰী অজগৰে খোৱা তেনেকুৱাতে আমি বিট্ৰেল কৰিলে এইটো 53 ইয়াৰ্ছৰ পিছত এইটো বহুত দুখ লগা কথা কিন্তু বহুত দুখ লগা কথা আৰু তেতিয়া আজি কৰিছে আজিৰ প্ৰজন্মই কিয় কৰিব লগা হ'ল তেওঁলোকে বোধ কৰোঁ সেই 53 ইয়াৰ্ছৰ বিফৰ তেওঁলোকে কেনেকুৱা এটা তেওঁলোকৰ সংঘাত হৈ আছিলে সেইটো তেওঁলোকে হয়তো তেওঁলোকৰ বুৰঞ্জীয়ে নক'লে তেওঁলোকে নজনাৰ ফলত তেওঁলোকে এইটো বেয়া কামটো কৰিলে ভাৰতৰ নিচিনা এখন দেশৰ লগত তেওঁলোকে মানে এনিমিটি হেৰি কৰি পেলালে যিটো বন্ধুত্ব ৰাখিব লাগিছিলে সেইটো নাৰাখি এইটো কৰিছে আৰু হিন্দুৰ ওপৰত কৰাটো এইটো একো ডাঙৰ কথা নহয় কাৰণ তাত চবেই কৰে যে বেছি ধৰ্মীয় হেৰি হ'লে মানে তেওঁলোক এতিয়া ধৰ্মীয় গুড়া হ'ল তাৰ আগতে নাছিলে কিন্তু ইষ্ট পাকিস্তানৰ হিন্দু মুছলিমবিলাক তেতিয়াৰ দিনত কিন্তু এনেকুৱা ধৰ্মীয় গুড়া নাছিলে এতিয়াহে হৈছে এতিয়া ধৰ্মীয় গুড়াটো বেছি আমি এতিয়া তেতিয়াৰ দিনত যিবোৰ আমাৰ মানুহ কিছুমান আমাৰ লগৰ কিছুমান গৈছেতো বাংলাদেশৰ গৈছে তাতো তেওঁলোকে কৈছে তাৰ মানুহবোৰ ভাল কিন্তু আজি আমি 50 বছৰৰ পিছত দেখিছোঁ তেওঁলোক মানে পাকিস্তানী হৈ গৈছে ল'ৰা ছোৱালীবিলাক আজিৰ দিনত পাকিস্তানৰ তেওঁলোকৰ যেন এনেকুৱা হ'ল তেওঁলোকৰ বুকুৰ আপোন পাকিস্তান হ'ল আৰু ভাৰত আজিৰ সময়ত আজিৰ প্ৰজন্মৰ বাংলাদেশৰ ল'ৰা ছোৱালীয়ে ভাবে ভাৰত আমাৰ বাবে শত্ৰু কিন্তু সেই ভাৰতেই এটা সময়ত আজি তেওঁলোকে যিখন মুক্ত এখন স্বাধীন দেশ পাইছে য'ত তেওঁলোকে আজি নিজৰ মনৰ ইচ্ছাৰে তেওঁলোকে ঘূৰিব পাৰিছে খাব পাৰিছে আৰু নিজৰ ভাষাটোক চৰ্চা কৰিব পাৰিছে দেশ বিদেশক বাংলাদেশৰ মানুহ বুলি চিনাকি দিব পাৰিছে সেই বাংলাদেশখন কিন্তু ভাৰতেই পাকিস্তানৰ পৰা পৃথক কৰি দিছিল আৰু সেই পৃথক কৰি দিয়াৰ আঁৰত গ্ৰাউণ্ড লেভেলত আছিল আপোনালোকে য'ত পাকিস্তানত গৈ আপোনালোকে নৌ সেনাৰ ফালৰ পৰা আপোনালোকে কি যুদ্ধ আপোনালোক যেই নহওক সেই সময়ত যুদ্ধত আপোনালোকে পাকিস্তানক চাৰ্জিকেল ষ্ট্ৰাইকটো যিটো কৰিছিল সেই ষ্ট্ৰাইকটোত আপোনালোকে জীৱন্ত অৱস্থাত উভতি আহিল কাৰণেহে যদি কিবা এটা হৈ গ'ল হয় আপোনালোকৰ আৰু সেই সময়ত মই জনাত সেই সময়ত পাকিস্তানক প্ৰত্যক্ষ সমৰ্থন আগবঢ়াই আছিল আমেৰিকাৰ ফালৰ পৰা পাকিস্তানক প্ৰত্যক্ষ সমৰ্থন আমেৰিকাই দি আছিল আৰু উপায়হীন হৈ ভাৰত একেবাৰে নিহকতি আছিলে কাৰণ 1947 চনত ভাৰত স্বাধীন হৈছে আৰু তাৰ সমপৰ্যায়তে ভাৰতে ইতিমধ্যে 3খনকৈ যুদ্ধ ভাৰতে কৰি আহিছে য'ত সম্পূৰ্ণৰূপে ভাৰতৰ মানে অস্ত্ৰ ভাণ্ডাৰ প্ৰায় দুৰ্বল হৈ আছে চীনৰ লগত যুদ্ধ কৰিছে আৰু তাৰ মাজত পাকিস্তানৰ লগত আৰু এটা এখন কৰিছিলে নহয় এইটো গোৱা অপাৰেশ্যন কৰিছিলে গোৱাৰ পৰা 65ত নে কেতিয়া 62 মই একজেক্টলি মনত নাই
সেইটো এটা কৰি সেইটো এটা ভাৰত দুৰ্বল হৈ আছে তো ভাৰতৰ বস্তু বাহানে মানে একদম দুৰ্বল নতুনকৈ স্বাধীন হোৱা এখন দেশ আৰু স্বাধীন হোৱাৰ পিছতে বেক টু বেক ভাৰতে যুদ্ধ কৰি আছে পাকিস্তান চীনে 1962 কেনেদৰে ভাৰতীয় ওপৰত আক্ৰমণ কৰিছিল এক প্ৰকাৰেতো জৱাহৰলাল নেহৰুৱে তেখেতৰ ৰেডিঅ' জৰিয়তে ঘোষণাই কৰি দিছিল যে আমি উত্তৰ পূৰ্বাঞ্চলক হেৰুৱাব ওলাইছোঁ বুলি আৰু তেনে পৰ্যায়ত পাকিস্তানৰ দৰে এখন দেশক যদি আমেৰিকাৰ প্ৰত্যক্ষ সমৰ্থনৰ পিছত ভাৰতে যুঁজ দিবলৈ কিন্তু সৌভাগ্যক্ৰমে সেই সময়ত USSRে আমাক বহুতখিনি হেল্প কৰিলে এই পেটিয়াশ্বিপ বুলি কয় যিখন INS কদমত INS কচ্ছল INS কমুৰ্তা INS কভাৰ্তি এইবিলাকক পেটিয়াশ্বিপ বুলি কয় মানে ৰাছিয়াৰ পৰা অহা এইকেইখন জাহাজ দিলে তেওঁলোকে আৰু আমাক 4খন ছাবমেৰিন দিলে আৰু দিলে কি এই 4খন যে আমাক দিলে মিছাইল বোট এইকেইখনে সম্পূৰ্ণ যুদ্ধখনত এক্টিভ পাৰ্ট লৈ পেলাই গোটেই যুদ্ধখনত তেওঁলোকেই আচলতে ভাৰতক জিকাই দিছে সেইটো কিন্তু ক'ব লাগিব এইটো ৰাছিয়াৰ যিটো আমাক দিলে উপহাৰ সেইটোৰ ওপৰতে আমি এইখন যুদ্ধখন আমি জয় হ'লোঁ আৰু জয় হোৱাৰ কাৰণে আজি বাংলাদেশৰ জন্ম হ'ল আৰু সেই যুদ্ধখনত আজিৰ দিনটোত সেই সময়ৰ পৰা আজিৰ দিনটোলৈকে যদি চোৱা যায় একেবাৰে বিশ্বস্ত আৰু বিশ্বাসী বন্ধু হৈছে ভাৰতৰ কাৰণে ৰাছিয়া আৰু সেইটো আৰু আজিৰ দিনটোতো হয়তো যিকোনো বিপদতে হওক আজি ইউক্ৰেইন ৰাছিয়াৰ মাজত যিখন যুদ্ধ চলি আছে ক'ৰবাত ভাৰতে সদায় ৰাছিয়াৰ পক্ষত এটা মজবুত স্থিতি লৈ আছে আৰু বিভিন্ন ক্ষেত্ৰতো ৰাছিয়াই ভাৰতৰ ক্ষেত্ৰত এটা মজবুত স্থিতিত থাকে আৰু সেইটো এটা খুব বন্ধুত্বসুলভ এই বন্ধুত্ব আজিৰ নহয় বহুত দিনৰ সেইখিনিতো আপোনালোকে দেখি আহিছে আমি শুনিছিলোঁ দেই তেতিয়া যে আমেৰিকাৰ USA 7th ফ্লিট এটা আহি আছিলে পাকিস্তানক হেল্প কৰিবৰ কাৰণে 7th ফ্লিট মানে আমাৰ যিখন INS বিক্ৰান্ত আছিলে তাতকৈ ডাঙৰ বিক্ৰান্ত মানে সেইখন INS বিক্ৰান্ততকৈ ধৰি লওক মানে দুগুণ সেইখন আহি আছিলে কিন্তু তেতিয়া ইন্দিৰা গান্ধীয়ে হেৰিয়াক যেতিয়া খুৰ্চে বাছিলে নেকি তেওঁলোকৰ প্ৰাইম মিনিষ্টাৰ মানে পাহৰিছোঁ মানে নাজানো তেওঁ ক'লে যে এনেকুৱা তেতিয়া তেওঁলোকে ৰাছিয়াই তেওঁলোকৰ এটা মানে ফ্লিট এটা আমাৰ হেৰিয়াত সোমোৱাই দিলেহি সেইটো গম পাই পেলাই USA যিটো 7th ফ্লিট আছিলে তেওঁলোকে তাতে এক্সাৰচাইজ কৰি ঘূৰি গুচি গ'ল সেইটো মই পাইছে নহয় মই নেশ্যনেলত মই পাইছোঁ এই ডকুমেণ্টাৰী এখন চাইছোঁ মানে তেওঁলোকে আহি আছিলে আৰু কিন্তু আহি আছিলে পাকিস্তানক হেল্প কৰিবৰ কাৰণে কিন্তু যেতিয়াই দেখিলে USSRৰ এইটো ফ্লিটটো আছে বুলি গম পালে তেওঁলোকে নিজৰ ভিতৰতে এক্সাৰচাইজ কৰিলে আৰু ঘূৰি গুচি গ'ল সেইটো অহা হ'লে কিন্তু আমাৰ কি অৱস্থা আমি নাজানো মানে সেই সময়ত মানে এনেকুৱা হ'ল মানে এইটো এটা চিনেমাৰ কাহিনী নিচিনা হয় পাকিস্তানৰ সৈতে ভাৰতৰ যুদ্ধ চলি আছে আৰু সেই সময়তে ভাৰত নিশকতীয়া পাকিস্তানৰ নিশকতীয়া যদি আমি সমপৰ্যায়ত যদি চোৱা যায় পাকিস্তানতকৈ ভাৰত শক্তিশালী কিন্তু পাকিস্তানক সহায় কৰিবৰ কাৰণে আমেৰিকা আহি আছে কিন্তু ভাৰতৰ পক্ষত কোনো নাই ভাৰতে গম পাইছে যে আমেৰিকা আহি আছে পাকিস্তানক প্ৰত্যক্ষ সহায় কৰিব আৰু ভাৰতৰ সৈতে যুদ্ধ কৰিব কিন্তু এট ডেট পইণ্টত চিনেমাৰ দৰে এণ্ট্ৰি মাৰিলে ৰাছিয়াই আৰু ৰাছিয়াই যেতিয়া USSRে যেতিয়া এণ্ট্ৰি মাৰিলে তেতিয়া আমেৰিকা বেক হৈ গৈছিল আৰু তেনেকুৱা ধৰণৰ আছিল চাগে বিষয়টো একজেক্টলি তেনেকুৱা কিন্তু ভাৰতে ভাবি আছিলে কি তেওঁলোকৰ যি লেণ্ড ফ'ৰ্চ ভাৰতে বেছিকৈ ডিপেণ্ড কৰি আছিলে লেণ্ড ফ'ৰ্চৰ ওপৰত স্থলসেনা ঠিকেই আছে লেণ্ড মানে আমাৰ তাত যেতিয়া মানে তেওঁলোকে চাৰেণ্ডাৰ কৰে তেওঁলোকৰ বহু সংখ্যক এবাউট 93,000 নে কিমান কিন্তু তেওঁলোকৰ তুলনাত আমাৰ সৈন্য কম আছিলে তাত তথাপিতো তেওঁলোকে চাৰেণ্ডাৰ কৰিলে বাধ্য হ'ল আৰু এটা কথা কি মই এতিয়া ভাবিছোঁ দেই মোৰ নিজৰ সেইটো নহ'বও পাৰে ভাৰত আৰু পাকিস্তানৰ যিখিনি ছিনিয়ৰ অফিচাৰ আছিলে ছিনিয়ৰ যেনে এডমিৰেল এয়াৰ মাৰ্শ্বেল আৰু কি বুলি কয় জেনেৰেল এই আটাইখিনিৰ ট্ৰেইনিংটো লৈছিলে কিন্তু ব্ৰিটিছৰ পৰাই তেতিয়া তেওঁলোক চাকৰি কৰিছিলে ব্ৰিটিছৰ আণ্ডাৰত ব্ৰিটিছৰ ট্ৰেইনিং লৈছিলে হোৱা নাছিলে তেতিয়া তেওঁলোকৰ ইজনে সিজনৰ জানে যে তেওঁৰ কনচেপ্টটো কেনেকুৱা যুদ্ধৰ বিষয়ে দুৰ্বলতা আৰু উইক স্মাৰ্টনেছ দুইটা জানে তেওঁলোকৰ যিজন চিফ অফ আৰ্মি ষ্টাফ আছে আমাৰ চিফ অফ আৰ্মি ষ্টাফ উইক পইণ্ট চব জানে এটা সময়ত একেলগে আছিলে ব্ৰিটিছৰ আণ্ডাৰত কিন্তু মই ভাবোঁ এতিয়া যে সেইকাৰণে আমাৰ দুইটা পাকিস্তান আৰু ইণ্ডিয়াৰ দুইজন ফ'ৰ্চৰে
মানুহবিলাকৰ মানে অফেন্সিভটো খুব ভাল আছিলে কিন্তু ডিফেন্সিভটো অলপ উইক আছিলে কাৰণটো মই ভাবি পাইছোঁ যে লণ্ডন ইংলেণ্ড গ্ৰেট ব্ৰিটেইনক কোনো আক্ৰমণ কৰা নাই সিহঁতে সদায় আক্ৰমণ কৰে সেইকাৰণে সিহঁতে ডিফেন্সিভত একো গেমেই নাই খেলা একো খেলেই কাৰণে সদায় সিহঁতে অফেন্সিভ সেইকাৰণে এই ডিফেন্সিভ ট্ৰেইনিংটো কিন্তু তেওঁলোকে আমাৰ ছিনিয়ৰ অফিচাৰবিলাকক হয়তো দিয়া নাছিলে সেইকাৰণে আমাৰো এখন জাহাজ গৈছে আৰু তেওঁলোকৰো এখন তেওঁলোকৰতো ধ্বংসই হৈ গ'ল আমাৰতো এখন জাহাজ গ'ল INS খুকৰী কিন্তু খুকৰীখন আমাৰ নগ'লহেঁতেন যদি আমাৰ ডিফেন্সিভ প্লেচটো যদি আৰু উন্নত হ'লহেঁতেন মই এতিয়া ভাৱ কৰোঁ এতিয়া 50 বছৰৰ পিছত এতিয়া আমাৰ ভাৱ হয় সেইটো কিন্তু আমাৰ এটা অলপমান উইক পইণ্ট আছিলে কিন্তু কাৰণ নহ'লে এখন ছাবমেৰিন নিউক্লিয়াৰ ছাবমেৰিন আহি পেলাই বিশাখাপট্টনমৰ ওচৰ পাইছেহি নট এ জোক ইমান দূৰে বম্বে পাকিস্তানৰ বা বম্বে হৈ পেলাই একদম কি বুলি কয় মাদ্ৰাছ কেৰেলা হৈ বিশাখাপট্টনম পাইছেহি যদি আমাৰ ডিফেন্সিভ যদি আমাৰ শক্তিশালী হ'লহেঁতেন এইটো ইম্পচিবল কথা আহিলে কেনেকৈ সেইটো কিন্তু কোনো চৰ্চা কৰা নাই কিন্তু মই ভাবিছোঁ এইটো কথা যে আমাৰ ডিফেন্সিভটো সিমান নাছিলে ষ্ট্ৰং নাছিলে তেতিয়া কাৰণ আমি সদায় এটেকিঙত থাকোঁ সেইটো আছিলে তাৰপিছত যেতিয়া আপুনি যুদ্ধ শেষ হ'ল আপোনালোকে যেতিয়া যুদ্ধ শেষ হোৱাৰ পিছততো চাগে কিছুদিনৰ পিছত আপোনালোকক আকৌ ছুটি দিলে বা আপোনালোকে ছুটি বিচাৰিলে ঠিকেই মই তেতিয়া ছুটি লৈ পেলাই আহিছিলোঁ ডিচেম্বৰ 30 নে 31ত 71 ঘৰলৈ আহিছোঁ তেতিয়া কিন্তু মই ঘৰত এইবোৰ আলোচনা কৰা নাই মা দেউতা বা ককাই ভাই বাইদেউহঁতৰ লগত এই যুদ্ধৰ কথা আলোচনা কৰা নাই কালি এইদিনাখন মোকতো বাইদেউ সুধিছে তইতো এইবোৰ কথা মোৰ লগত আমি কেতিয়াও তই কোৱা নাছিলি আজিলৈকে গম পোৱা নাই তই এতিয়া এইবোৰ কওঁতেহে আমি শুনিছোঁ মই কিনো ক'ম আৰু পঢ়িলোঁ আৰু কাম এটা কৰি আহিলোঁ আৰু যুদ্ধ কৰি আহিলোঁ আৰু আমিতো বন্দুক মৰাকৈ নাছিলোঁ আমাৰ জাহাজখনেহে কৰিছে আমি খালি জাহাজখনত আমি কৰি আছোঁ মানে গোটেই টেকনিকেল ছাপ্লাই ইকুইপমেণ্ট ছাপ্লাই গোটেই আমি কৰিছোঁ তো আমি সেইটো মানে এটা ক'বলগীয়া কথা বুলি ভবা নাছিলোঁ তেতিয়া কিন্তু আজিৰ দিনত ভাবিছোঁ হয় উই শুড হেভ ডিছকাছ টু দেম তেওঁলোকে ইনফৰমেশ্যন দিব লাগে এই কথাটো কেনেকৈ হ'ল গম পাইছেনে আমাৰ লেটলি মোলৈ এই মেডেলকেইটা আহিলে মেডেলকেইটা আমাৰ 5টা মেডেল যে পালোঁ পূৰ্বী ষ্টাৰ পশ্চিমী ষ্টাৰ সংগ্ৰাম মেডেল আৰু আপোনাৰ 25th তেতিয়া 71ত আমাৰ দেশৰ 25th ইণ্ডিপেণ্ডেঞ্চ হৈছে সেইটো কাৰণে এটা আমাক মেডেল দিছে আৰু এটা দিছে 9 এইটো পিছত দিছে 9 years এইটো এতিয়া পাইছোঁ মই এতিয়া পাই মই দেখাই আছিলোঁ ঘৰত এতিয়া মানে কিমান দিনৰ আগত আজি এমাহমান হৈছে এমাহমানৰ আগত আহিছে মই পাইছোঁ তাৰমানে মই পাইছোঁ 17 জানুৱাৰী মানে আপোনাৰ 2025 জানুৱাৰী ডিচেম্বৰ 17 ডিচেম্বৰত মই পাইছোঁ আৰু 16 ডিচেম্বৰত পাইছে লক্ষী গগৈয়ে আৰু এওঁ পাইছে আজি 2 সপ্তাহৰ আগতে গিৰীশ চন্দ্ৰ বৰগোহাঁয়ে সেইটো লৈ পেলাই মই কথা পাতি আছিলোঁ তেতিয়া মানস প্ৰতিম মানে মোৰ বাইদেউৰ ল'ৰা সি কৈছে মামা এইটোতো আমি কি বস্তু মই এনেকুৱা আপুনিতো আমাক কোৱা নাই মই ক'বলৈ এইটো কিটো আৰু তুমি তেতিয়া জন্মই হোৱা নাই তোমাৰ বাইদেউৰ বিয়া হৈছে তুমিতো জন্ম হোৱা নাই সেইকাৰণে তুমি এইটো ক'বলৈ কথা বুলি ভবাই নাই আমি তেতিয়া তেওঁ কথাবিলাক চব সুধিলে মোক কি হৈছিলে কি নাই হোৱা দেন হি ষ্টাৰ্টেড মানে এইটো এটা উত্থাপন কৰিছে মানে এনেধৰণৰ মানে মানস দাৰ লগত মোৰ ভাল চিনাকি মানস দাই মোৰ ওচৰলৈ আহি ক'লে যে এনেকুৱা কথা মোৰ মামা যে এনেকুৱা কথা মইতো প্ৰথমবাৰ আহি শুনা পালোঁ মামাৰ মুখত মামাটো 1971 চনত যুদ্ধলৈ গৈ আহিছে পাকিস্তানৰ তাত গৈ পাকিস্তানৰ কৰাচী পৰ্ট উৰাই থৈ আহিছে তেনেকুৱা কথা মইতো এইটো বহুত ডাঙৰ কথা এইটো বহুত ডাঙৰ কাহিনী এইবোৰ কাহিনী জানিবৰ কাৰণে এইবোৰ কাহিনী শুনিবৰ কাৰণে মই মানুহ বিচাৰি থাকোঁ মানে কাক পাওঁ কাক নাপাওঁ কিন্তু আজিকালি লাহে লাহে কি হৈছে এই মানুহবোৰ নাইকিয়া হৈ গৈছে বয়স হৈ গৈছে তাৰপিছত মই মানুহজনক লগে লগে ক'লোঁ মানুহজনক মই কিবা এটা কৰিব লাগিব তেওঁলোকৰ লগত যোগাযোগ কৰি কোন আছে নাম্বাৰকেইটা আপোনাক দিব আৰু সেই সূত্ৰে মই আপোনাৰ পৰা ফোন নম্বৰকেইটা ল'লোঁ আৰু আমি ইতিমধ্যে অনুষ্ঠান এটা কৰিলোঁ আপোনালোকক আমি মানে আমাৰ সপোন আছে আপোনালোকক লৈ আমি আৰু এটা ডাঙৰকৈ অনুষ্ঠান কৰা খুব ডাঙৰকৈ খুব গ্ৰেণ্ডকৈ কিন্তু সেই গ্ৰেণ্ড অনুষ্ঠান এটাত আপোনালোকক সম্ভাষণ জনোৱা আপোনালোকক মানে কথাবিলাক শুনা বা বেলেগক শুনোৱা সেইটো এটা খুব প্ৰয়োজন আছে আৰু সেইখিনি এক প্ৰকাৰে ক'বলৈ গ'লে আমাৰ দায়িত্ব আপোনালোকে দেশৰ হৈ ইমান ডাঙৰ এটা কাম কৰি আছিল আৰু আপোনালোকৰ এই কাহিনীবিলাকক লৈ
চিনেমা বনায় হয় হয় বলিউডে চিনেমা বনায় হয় হয় কিন্তু সেই চিনেমা বনোৱা কাহিনীবিলাক যে আমাৰ অসমত যে জীৱন্ত অৱস্থাত এতিয়াও আছে সেইবোৰ কাহিনী কিন্তু বহু মানুহে নাজানে মানে একেবাৰে নাজানে এতিয়া এই যিটো গাজী এটেক হয় গাজী এটেকৰ কাহিনী সেই সমসাময়িক পৰ্যায়ত আপোনালোকৰ একেটা সময়তে হৈ আছিল সেই কাহিনীটোৰ বিষয়ে অকণমান কওকচোন গাজী এটেকটো যিটো আমি চিনেমাত চাইছিলোঁ হয় হয় গাজীখন কি হ'ল এখন নিউক্লিয়াৰ ছাবমেৰিন তেওঁলোকে আহি গ'ল আহি আমি যেতিয়া আছিলোঁ পাকিস্তান ৱাটাৰত তেতিয়া গাজী আছিলে ইণ্ডিয়ান ৱাটাৰত বিশাখাপট্টনমৰ বিশাখাপট্টনম 70 কিলোমিটাৰ এৱে চিন্তা কৰি চাওক কিমান তাহাঁতি মনে মনে আহিলে আমি গমেই নাপালোঁ আপোনালোক তাত আছে আৰু পাকিস্তানৰ গাজী ইয়াত আছে আৰু আমি জনাত গাজীখন আহিছিলে INS বিক্ৰান্তক ধ্বংস কৰিবৰ কাৰণে কিন্তু বিক্ৰান্তখন ক'ত আছে তেতিয়া কোনেও নাজানে ইমানে চিক্ৰেট খালি বিক্ৰান্তৰ যিখিনি ষ্টাফ আছে তেওঁলোকে জানে তেওঁলোক ক'ত আছে বিক্ৰান্ত ক'ত আছে মানে আন্দামানত আছে নে বাংলাদেশৰ এৰিয়াত আছে কোৱাৰ্টাৰত আছে নে ক'ত আছে কোনেও নাজানে তেতিয়া নবডি ন'জ ইট আৰু গাজীয়ে বিচাৰি ফুৰিছে হেৰিখনক বিক্ৰান্তক INS বিক্ৰান্তক কিন্তু তেওঁলোকৰ মানে বেড লাক INS ৰঞ্জিত যিখন জাহাজ সেইখনে কিন্তু তেওঁলোকে স্পট কৰি পেলালে আমাৰ ইণ্ডিয়া INS ৰঞ্জিতে স্পট কৰাৰ লগে লগে সময় নাই আৰু লগে লগে 3-4 তাৰিখৰ ৰাতিৰ ভিতৰতে ডেপ্থ চাৰ্জ দি পেলাই সেইখন চেছ খতম মানে এটা মানুহো বাচি নাথাকিলে আৰু এইটো একোৱে নাই আৰু পানীৰ তলততো আৰু একোৱে নাথাকে আৰু তাতে নিউক্লিয়াৰ এখন চেছ হ'ল তাতে গাজীৰ যিখন নিউক্লিয়াৰ হেতৰ ছাবমেৰিন আছিল আৰু সেইটো এটা পাকিস্তানৰ কাৰণে ডাঙৰ আঘাত ডাঙৰ লছ মানে বিৰাট ডাঙৰ হেভি লছ পাকিস্তানৰ সেইখনত যেতিয়া হৈ গ'ল নহয় তেওঁলোক ভাঙি পৰিলে তেওঁলোকে যেতিয়া নিউক্লিয়াৰ ছাবমেৰিন এখন যদি ধ্বংস কৰি দিয়া হৈছে ইণ্ডিয়াৰ ফালৰ পৰা সেইটোৱে তেওঁলোকক বহুত এটা মানে কঁকাল ভাঙি দিলে আৰু সেইখনে যদি INS বিক্ৰান্তক যদি পালেহেঁতেন তেতিয়া INS বিক্ৰান্ত যোৱা হ'লে আমাৰ ভাৰতৰো অৱস্থা বেয়া হৈ গ'লহেঁতেন ভাৰতৰ অৱস্থা মানসিকভাৱে হয় আৰু মানসিকভাৱেতো হ'লে আৰু সেই সময়ত যিহেতু INS বিক্ৰান্ত মানে সেই সময়ছোৱাত চাবলৈ গ'লে খুব উন্নত মানৰ যদি যিখন কোৱা হয় সেইখন INS বিক্ৰান্তি আছিল আৰু সেই সময়ত যদি INS বিক্ৰান্তক যদি ধ্বংস কৰি দিলেহেঁতেন গাজীয়ে তেতিয়া মানসিকভাৱে হ'লেই হয় আৰু ইফালে কাৰিকৰী ক্ষেত্ৰতো ভাৰত যথেষ্ট দুৰ্বল হৈ পৰিল হয় আৰু বাৰু যেই নহওক কিছু সময় হৈছে আপোনাক আজি অনুষ্ঠানটোলৈ মাতিলোঁ পডকাষ্টলৈ এই বিষয়খিনি যিমান পাৰোঁ খুব সংক্ষেপত আৰু ডিটেইলছত আমি যাম বেলেগ এদিন আপোনালোক গোটেই কেইগৰাকীক মাতি আনি আমি ষ্টুডিঅ'ত ধুনীয়াকৈ কথাবিলাক পাতিম বা ষ্টুডিঅ'ৰ বাহিৰতে হওক ধুনীয়াকৈ কথাবিলাক পাতিম যেই নহওক আজি আপুনি ইমান কষ্ট কৰি আহিলে অহাৰ বাবে ধন্যবাদ আৰু এনেধৰণৰ অনুষ্ঠান এনেধৰণৰ কথাবিলাক আচলতে অসমৰ জনতাই জনাটো দৰকাৰ অন্ততঃ আপোনালোকে জনাটো দৰকাৰ যিবিলাক বুৰঞ্জী যিবিলাক হিষ্ট্ৰী আমি আচলতে কিতাপত পঢ়োঁ যিবিলাক কাহিনী সেইবিলাক কাহিনী আজি জীৱন্ত অৱস্থাত আপোনালোকক শুনাই আছে সেই পৰিস্থিতিৰ সৈতে মুখামুখি হোৱা সেই যুদ্ধৰ সৈতে মুখামুখি হোৱা এগৰাকী বীৰ যোদ্ধাই আৰু পুনৰ এবাৰ আপোনাক এই অনুষ্ঠানটোলৈ অহাৰ কাৰণে মই স্বাগতম জনাইছোঁ লগতে এই সময়তে মই অনুষ্ঠানটো আমাৰ শেষ কৰিছোঁ ধন্যবাদ অ'কে